নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জনোৱা হওক বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে জুনৰ মাহটো কেনেকুৱা যাব। দন্ত্য ন আৰু অন্ত্যেষ্ঠ জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত আমি এইবিলাক পইণ্ট খুব ভালদৰে আলোচনা কৰিম। স্বাস্থ্য, ধন উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়, ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ পৰা কিমানখিনি ছাপোৰ্ট লাভ কৰিব পাৰিব, প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব, সাধাৰণ শিক্ষা, উচ্চ শিক্ষা, এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম। এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল চিলেক্ট কৰি দিব। প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। ৰাশিৰ অধিপতি মংগল গ্ৰহটো আৰম্ভণিতে 6 তাৰিখলৈকে ইয়াতে নিচস্থ ৰাশিত আছে। তাৰপিছত মংগল গ্ৰহটো দশম ঘৰত যাব। 6 তাৰিখৰ পিছৰ সময়ছোৱাত যথেষ্টখিনি ইম্প্ৰুভমেণ্ট হ'ব। তাৰমানে আকাশ পাতাল ডিফাৰেঞ্চ আহি যাব। কাৰণ আগৰ সময়ছোৱাত আছিলে নিচস্থ ৰাশিত যদিও ভাগ্যস্থানস্থ হৈ আছে, অপৰচুনিটিবিলাক দেখা দিও মিছ হৈ যায়, তেনেকুৱা হৈ আছিলে। কিন্তু যেতিয়া কৰ্মস্থানত আহিব, সন্মান প্ৰাপ্তিৰ ঘৰত কেতুৰ সৈতে যুক্ত হ'ব, তেতিয়াও ভাল হ'ব। মংগল আৰু কেতু চিমিলাৰ কাইণ্ড অফ এনাৰ্জি হয়। চ' আপোনালোকৰ কাৰণে স্বাস্থ্যজনিত ক্ষেত্ৰত 6 তাৰিখৰ পিছৰ সময়ছোৱা আৰু অলপ বেছি বেটাৰ হ'ব। ৰোগৰ স্থানত শুক্ৰ গ্ৰহটোৰ স্থিতি আছে। শুক্ৰ গ্ৰহটো আপোনালোকৰ কাৰণে বৰ এটা কাৰক গ্ৰহ নহয়। চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ স্কিনজনিত প্ৰব্লেম আহিব পাৰে, ইউৰিনাৰী ট্ৰেক্টত কিবা প্ৰব্লেম হৈছে বা আপোনালোকৰ কিডনী ষ্টোন হৈছে বা পেচাব ৰিলেটেড ইনফেকশ্যন হৈছে, এইবিলাক ক্ষেত্ৰত খুব সাৱধান হ'ব লাগিব। ইয়াতে এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ এইটো যিটো পাকস্থলীৰ ঘৰত শনিৰ স্থিতি, তাৰ কাৰণে কেনেকুৱা হ'ব আৰু ৰাহুৰ স্থিতি আপোনালোকৰ চতুৰ্থ ঘৰত আছে। হাওঁফাওঁজনিত অলপ কমপ্লেইন আহিব পাৰে। আপোনালোকৰ শ্বাস প্ৰশ্বাসজনিত এইটো বহুত দিনলৈকে 1.5 বছৰমান সময়, বৰ্তমানৰ পৰা 1.5 বছৰমান সময় আপোনালোকৰ কাৰণে বেছি প্ৰব্লেমেটিক হ'ব। কাৰণ ৰাহুৰ স্থিতি চতুৰ্থ ঘৰত গৈছে। আপোনালোকৰ উশাহ নিশাহত কষ্ট পোৱা বা কাৰোবাৰ যদি চাইনাছ বা এলাৰ্জি আছে তেতিয়াহ'লে আপোনালোকৰ অধিক প্ৰব্লেম হ'ব। হজম শক্তিটো অলপ শ্ল' হ'ব, বেয়া বুলি নকওঁ কিন্তু শ্ল' হ'ব। তাৰমানে আপোনালোকে একেৰাহে বহুত বস্তু খাই ওপৰে যদি বস্তু খাই থাকে তেতিয়াহ'লে আপোনালোকৰ বেছি প্ৰব্লেমেটিক হ'ব। প্ৰথমতে ইয়াতে দেখিবলৈ পাৰিছে চন্দ্ৰগ্ৰহটো যদিও দুদিনৰ পিছত আগবাঢ়ি যাব, কিন্তু মেইনলি চাবলৈ গ'লে ইয়াতে কালসৰ্পযোগৰ ফৰ্মেশ্যন হৈ আছে। কৰ্মস্থানত কেতুৰ স্থিতি আছে। যিসকলে চাকৰি কৰি আছে, মই বাৰু এইখিনি এতিয়া কভাৰ কৰি দিছোঁ। চাকৰি, ব্যৱসায়, উপাৰ্জন, ধন সঞ্চয়, যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে কৈছোঁ, বা যিসকল ব্যৱসায় কৰি আছে তেওঁলোকৰ অলপ বিৰক্তি ভাৱ আহিব পাৰে। এইখিনি সময়ছোৱাত কিছুমান বিচ্ছেদাত্মক চিন্তা বা আপোনালোকৰ এইখিনি সময়ছোৱাত অলপ প্ৰব্লেমেটিক দেখা গৈছে। কেনেকুৱা প্ৰব্লেমেটিক যে কেতুৰ স্থিতি আপোনালোকৰ ইয়াতে অতিশয় মানে এটা এক প্ৰকাৰে অকাৰক বুলি ক'ব লাগিব। কেতুৰ স্থিতিয়ে আপোনালোকৰ কৰ্মস্থানত যি কামেই নকৰক কিয়, চাকৰিয়ে কৰক বা ব্যৱসায় কৰক, বিৰক্তি ভাৱ আনিব। বৰ্তমান সময়ছোৱাত হঠাতে কৰ্মস্থানত পদোন্নতি হ'ব পাৰে বা আপোনালোকৰ মানে আপগ্ৰেডেশ্যন হ'ব লাগিলে ডাউনগ্ৰেড হৈ গ'ল, বা ছাপ'জ আপোনালোকৰ ক'ৰবাত ট্ৰান্সফাৰ হৈ গ'ল, এনেকুৱা ধৰণৰ ক্ষেত্ৰত দেখা গৈছে। উপাৰ্জনৰ ঘৰৰ যিটো মালিক হয় বুধ গ্ৰহটো, আৰু আপোনালোকৰ ধনৰ বা ছেভিংছৰ ঘৰৰ মালিক হৈছে বৃহস্পতি। ছেভিংছৰ ঘৰৰ মালিকৰ ছেভিংছৰ ঘৰত দৃষ্টি অতিশয় ভাল। স্থিতি আছে অষ্টম ঘৰত। অষ্টম ঘৰত স্থিতিয়ে সংঘৰ্ষ কৰোৱায়। বহুত সংঘৰ্ষৰ মাজেদি আপোনালোকে ছেভিংছ কৰিব লাগিব। জমা ধনৰ বৃদ্ধিৰ ক্ষেত্ৰত অধিক কষ্ট কৰিব লাগিব। কষ্ট নকৰাকৈ কিন্তু এইখিনি সময়ছোৱাত তাৰমানে খুব প্লেনিঙৰ জৰিয়তেহে আপোনালোকে ছেভিংছ কৰিব পাৰিব। আপোনালোকে ধৰি লওক দৰমহা পোৱাৰ লগে লগে এইটো স্কিমত সোমাব, সেইটো স্কিমত সোমাব, এনেকুৱাকৈ আপোনালোকে যদি জমা কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু চব খৰচ হৈ যাব। বৰ্তমান ইনকামৰ ঘৰৰ মালিক বুধ গ্ৰহটো যিহেতু আপোনালোকৰ 6 তাৰিখলৈকে ইয়াতে আছে, এইটো এটা বেয়া স্থিতি নহয়। কিন্তু 6 তাৰিখৰ পিছত বুধ গ্ৰহটো বৃহস্পতিৰ সৈতে কানেক্টেড হ'ব আৰু নিজৰ স্বৰাশিষ্ট হ'ব। বলি অৱস্থাত থাকিব কিন্তু সংঘৰ্ষ কৰাব। আকৌ ক'লোঁ যে ইনকাম কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সংঘৰ্ষৰ জৰিয়তেহে ইনকামত বৃদ্ধি হ'ব। ব্যৱসায়ীসকলৰ কাৰণে 6 তাৰিখলৈকে বেছি ভাল দেখা গৈছে। তাৰপিছত শুক্ৰ গ্ৰহটো 29 তাৰিখলৈকে যিহেতু ইয়াৰ পৰা দ্বাদশস্থ হৈ আছে, আপোনালোকে ব্যৱসায়ৰ ক্ষেত্ৰত বৰ্তমান ডাঙৰ ইনভেষ্টমেণ্ট নকৰিব বা টকা পইচা ধাৰলৈ নিদিব। বৰ্তমান সময়ছোৱাত আপুনি যদি টকা পইচা ধাৰলৈ দিয়ে তেতিয়াহ'লে কিন্তু আপোনালোকৰ সেইটো লছ হ'ব বুলি ধৰি লওক, তেনেকুৱা কণ্ডিশ্যন দেখা গৈছে। এতিয়া জানো হওক আপোনালোকৰ চাকৰি ঘৰটোত শুক্ৰ গ্ৰহটো যিহেতু স্থিতি আছে, আপোনালোকে হেণ্ডলুম, টেক্সটাইল বা আপোনালোকে মেডিকেল বিভাগ বা নাৰ্ছিং বিভাগ এইবিলাক ক্ষেত্ৰত যদি আপোনালোকে চাকৰি পাব বিচাৰি আছে, বা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং এইবিলাক ক্ষেত্ৰত যদি চাকৰি পাব বিচাৰি আছে, বহুতেই ভাল। বৰ্তমান সময়ছোৱাত এইবিলাক ক্ষেত্ৰত ভাল অপৰচুনিটিয়ে দেখা দিব। ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানত 6 তাৰিখলৈকে মংগল আছে আৰু চন্দ্ৰগ্ৰহটো 2 তাৰিখৰ পিছত আগুৱাই গুচি যাব। চ' বৰ্তমান সময়ছোৱাত ভাগ্যস্থানত কাৰ দৃষ্টি আছে দেখুৱাই দিছোঁ। এইটো ঘৰত সম্পূৰ্ণৰূপে পূৰ্ণ দৃষ্টি কোনোটো গ্ৰহৰ নাই। ত' বৰ্তমান সময়ছোৱাত চন্দ্ৰগ্ৰহটো এটা যিহেতু ফাষ্টেষ্ট মুভিং প্লেনেট হয়, চ' বৰ্তমান সময়ছোৱাত আপোনালোকে 6 তাৰিখৰ পিছৰ সময়ছোৱা আপোনালোকৰ কাৰণে ভাগ্যটো খুব ফ্লাকচুৱেট হ'ব। মানে দুদিন ভাল দুদিন বেয়া, দুদিন বহুত ভাল গৈছে আপোনালোকৰ ব্যৱসায়, দুদিন আকৌ বেয়া হৈছে। চ' এইখিনি সময়ছোৱাত আপোনালোকে ভাগ্যক বৰ বহুত এক্সপেক্ট কৰি নাথাকিব। এইখিনি সময়ছোৱাত নিজৰ কৰ্মৰ ওপৰত ধ্যান দিয়ক।
পিতা বা গুৰুজনৰ সৈতেও 6 তাৰিখলৈকে অলপ মনোমালিন্যৰ যুগ চলি আছে। তাৰ পিছৰ সময়ছোৱা অৱশ্যে ভাল হ'ব। তাৰ পিছৰ সময়ছোৱাত আপোনালোকৰ মাজতে ভাল বেয়া অকণমান তেনেকুৱাকৈ চলিব যাব। আপোনালোকৰ যিটো আৱেগিক মানে অনুভূতি, আৱেগ বা অনুভূতিৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকৰ মনত কিছুমান সৰু সৰু কথাত যিটো বেছি মানে ডিপলি যিটো আপোনালোকৰ প্ৰভাৱিত হৈ নিজৰ পিতা বা গুৰুজনৰ সৈতে আপোনালোকৰ অলপ মনোমালিন্য হ'ব পাৰে। প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত শনিৰ স্থিতি আৰু বিবাহৰ স্থানত শনি গ্ৰহটোৰ দৃষ্টিও আছে। লাভ মেৰেজ কৰাৰ কাৰণে শনি গ্ৰহটোৱে নিশ্চয় ছাপোৰ্ট কৰিব। আপোনালোকৰ প্ৰেমৰ স্থানৰ মালিক যিহেতু এটা সংঘৰ্ষৰ ঘৰত আছে, যিসকল অবিবাহিত আছে, অনলি লাভ ৰিলেশ্যনশ্বিপত আছে, তেওঁলোকৰ কাৰণে কৈছোঁ যে অলপ সংঘৰ্ষৰ সময় লাভ ৰিলেশ্যনশ্বিপটো ভালদৰে মেইনটেইন কৰিব পাৰিব লাগিব। শনি গ্ৰহটোৰ স্থিতি এটা বিৰক্তিকাৰক গ্ৰহ হয়। এটা বিৰক্তিকাৰক গ্ৰহৰ স্থিতি শনি গ্ৰহটো তাৰমানে লাভ ৰিলেশ্যনশ্বিপৰ কাৰণে বৰ এটা ভাল নহয়। এইটো এটা শ্ল' মুভিং প্লেনেট হয়, শীতলতা মানে এনেকুৱা কোৱা হয় যে এখন বৰফৰ পাহাৰ বুলি কোৱা হয়। বৰফৰ পাহাৰ মানে কি, য'ত তাৰমানে ধৰি লওক থাকিবলৈ দিগদাৰ বা আপোনালোকৰ মানে টেম্পাৰেচাৰ বহুত ল' হৈ আছে। চ' এনেকুৱা ধৰণৰ ক'ব পাৰি যে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বৰ্তমান সমস্যা অলপ প্ৰব্লেমেটিক দেখা গৈছে। বিবাহিতসকলৰ কাৰণে কৈছোঁ 15 তাৰিখলৈকে ৰবিৰ স্থিতি ইয়াতে আছে, তাৰপিছত ৰবি যায় ইয়াতে সোমাব। চ' মুঠতে চাবলৈ গ'লে আপোনালোকৰ যিসকল বিবাহিত আছে তেওঁলোকৰ কাৰণে কৈছোঁ যে ইগ' ক্লাছ হ'ব নিদিব। ব্যৱসায়ীসকলৰ কাৰণে 6 তাৰিখলৈকে যথেষ্ট ভাল। 6 তাৰিখৰ পিছৰ সমস্যা অলপ ডাউনগ্ৰেডেড হ'ব। বিবাহিতসকলৰ কাৰণে কৈছোঁ যে নিজৰ বুদ্ধিৰে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিব লাগিব। শনি গ্ৰহটোৰ দৃষ্টিও আছে। এক্সট্ৰা কিছুমান কষ্ট কৰিবলগীয়া হ'ব বা এইখিনি সমস্যাত আপোনালোকে নিজৰ পতি বা পত্নীৰ কাৰণে এক্সট্ৰা কিছুমান অধিক কষ্ট কৰিবলগীয়া হ'ব। সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ ঘৰত ৰাহু, উচ্চ শিক্ষাৰ ঘৰত শনি। চ' দুয়োটা বেয়া নহয়। টেকনিকেল এডুকেশ্যনৰ ক্ষেত্ৰত ভাল। ৰাহুৱে অলপ কনফিউজন ক্ৰিয়েট কৰি থাকে, যদি গুৰুৰ উপদেশ মানি চলিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বেছি ভাল হ'ব। শনি গ্ৰহটোৰ স্থিতি যিহেতু বুদ্ধিস্থানত আছে, চ' উচ্চ শিক্ষাৰ ক্ষেত্ৰত চিভিল ইঞ্জিনিয়াৰিং বা কনষ্ট্ৰাকশ্যন সম্বন্ধীয় বা আপোনালোকৰ যদি অইল ছেক্টৰ বা তেনেকুৱা ধৰণৰ কিবা যদি পঢ়ি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বিশেষ ভাল দেখা গৈছে। শনি গ্ৰহটোৰ ফালৰ পৰা নিশ্চয় বেনিফিটেড হ'ব পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত অলপ অধিক মেহনত কৰিব লাগিব, টাইম বেছিকৈ দিব লাগিব। উচ্চ শিক্ষা মানে ডিগ্ৰী, মাষ্টাৰ্ছ ডিগ্ৰী, PhD এইবিলাক লেভেলত আপোনালোকে অলপ টাইম বেছিকৈ দিয়ক, তেতিয়াহ'লে নিশ্চয় ভাল ৰিজাল্ট কৰিবলৈ পাৰিব। চ' আজিৰ এই ভিডিঅ'টোত আমি বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে জুনৰ মাহটো কেনেকৈ যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।